অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত এটা নতুন ভেকেঞ্চি আহিছে। পদবিলাক হৈছে অংগনবাদী কৰ্মী, ৱৰ্কাৰ আৰু অংগনবাদী হেল্পাৰ। তো ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব বা কিদৰে এপ্লাই কৰিব লাগিব গোটেইখিনি ডিটেইলছ আপোনালোকক ভিডিঅ'টোত দেখুৱাম। Hello everyone, welcome to our channel. Please subscribe and press the bell icon to get the notification. মুঠ পদৰ সংখ্যা হৈছে অংগনবাদী কৰ্মী আৰু সহায়িকা। গোটেইখিনি পদ অসংৰক্ষিত অৰ্থাৎ আনৰিজাৰ্ভ হয়। ইয়াতে গোটেইবিলাক কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ST SC OBC তেনেকুৱাকৈ ৰিজাৰ্ভেশ্যন নাই, গতিকে যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। টোটেল পদৰ সংখ্যাটো হৈছে 14টা। এটা হৈছে অংগনবাদী কৰ্মী আৰু বাকীখিনি অংগনবাদী হেল্পাৰ হয়। তো ইয়াতে খালী হৈ থকা কেন্দ্ৰবিলাকৰ নাম দিছে। প্ৰথমতে চিৰিয়েল নম্বৰ 1ম, 2nd, 3rd তেনেকুৱাকৈ খালী পদৰ নাম। অংগনবাদী কৰ্মী প্ৰথমটোত চোৱা আঠগাঁও চাপৰি। গাঁও পঞ্চায়তৰ নামটো হৈছে লহকৰ। কেন্দ্ৰৰ চাৰিসীমা অৰ্থাৎ এইখিনিৰ ভিতৰত হ'ব লাগিব, পূব, পশ্চিম, উত্তৰ, দক্ষিণ তেনেকুৱাকৈ দিয়া আছে। আৰু এইফালে ৰিজাৰ্ভ আছেনে নাই ইয়াতে চোৱা, গোটেইকেইটা পদ আনৰিজাৰ্ভ হয়। যিমানখিনি পদ আছে ইয়াতে মুঠ পদৰ সংখ্যা হৈছে 14টা। চুবুৰীবিলাক দিয়া আছে। ছেকেণ্ডটোত চোৱা লহকৰ গায়নগাঁও, অংগনবাদী সহায়িকা লহকৰ হয়, গাঁও পঞ্চায়তৰ নাম। এইটো অসংৰক্ষিত হয়। পূবে মহম্মদ মুজিবুৰ ৰহমান, পশ্চিমে খুৰশ্বেদ আলী তেনেকুৱাকৈ পূব, পশ্চিম, উত্তৰ, দক্ষিণ গোটেইখিনি দিয়া আছে। এই পদবিলাকৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ কাৰণে শিক্ষাগত অৰ্হতা বা চৰ্তাৱলী শুনি এইফালে দিয়া আছে। ইয়াতে চোৱা অংগনবাদী কৰ্মী আৰু সহায়িকা পদৰ প্ৰাৰ্থীসমূহে স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ ইচ্ছুক হ'ব লাগিব। নেক্সট, প্ৰাৰ্থীসকল নিৰ্ধাৰিত এলেকাটোৰ বাসিন্দা, স্থায়ী বাসিন্দা হ'ব লাগিব, অৰ্থাৎ সেই এৰিয়াটোৰ ভিতৰত হ'ব লাগিব। আৰু বয়সটো চোৱা ইয়াতে ইংৰাজী 1/1/2024 অৰ্থাৎ 1 জানুৱাৰী 2024 বয়স হ'ব লাগিব 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত। এইখিনি বয়সৰ ভিতৰত হ'ব লাগিব। আৰু অংগনবাদী কৰ্মী অৰ্থাৎ যিটো প্ৰথম পদ আছে, এই পদটোৰ কাৰণে এপ্লাই কৰিব লাগিলে আপোনাৰ শিক্ষাগত অৰ্হতা লাগিব উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু এই এৰিয়াটোত যদি তেনেকুৱা প্ৰাৰ্থী নাই, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা প্ৰাৰ্থী নাই, তেনেহ'লে মেট্ৰিক পাছ বা হাই মাদ্ৰাছা AHM এছাম হাই মাদ্ৰাছা পাছ কৰা উত্তীৰ্ণ কৰা প্ৰাৰ্থীও এপ্লাই কৰিব পাৰিব। নেক্সট দিছে অংগনবাদী সহায়িকা। বাকীখিনি পদ সহায়িকাৰ পদ হয়, ইয়াৰ পৰা 2 নম্বৰৰ পৰা 14 নম্বৰলৈকে। এইখিনি পদৰ কাৰণে শিক্ষাগত অৰ্হতাটো হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ বা হাই মাদ্ৰাছা, AHSLC বা AHM অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব সহায়িকা পদৰ কাৰণে। আৰু অংগনবাদী কৰ্মীৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু অংগনবাদী সহায়িকা পদৰ কাৰণে যদি সেই এৰিয়াটোত তেনেকুৱা মেট্ৰিক পাছ লেভেলৰ কেণ্ডিডেট নাথাকে, তেতিয়াহ'লে ক্লাছ 9 পাছ কৰা কেণ্ডিডেটো এপ্লাই কৰিব পাৰিব। নেক্সট, প্ৰাৰ্থীসকলে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা দিয়া BPP প্ৰমাণপত্ৰ দাখিল কৰে, তেন্তে তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা হাই মাদ্ৰাছা পৰীক্ষাৰ সমপৰ্যায়ৰ উত্তীৰ্ণ বুলি ধৰা নহ'ব। নেক্সট, অংগনবাদী কৰ্মীসকলে শিশুসকলৰ প্ৰাক স্কুলীয়া আনুষ্ঠানিক শিক্ষা দিয়াৰ উপৰিও খেলা ধূলা, শাৰীৰিক ব্যায়াম, গান এইবিলাক সফল কৰিব পৰাকৈ কেন্দ্ৰ এলেকাৰ গৃহ পৰিদৰ্শন কৰিব পৰা হ'ব লাগিব। শিশু আৰু মাতৃসকলক মনোযোগ আকৰ্ষণ কৰিব পৰাকৈ গীত মাত, নাচ, আবৃত্তি, সাধুকথা এইবিলাক বা এণ্ড্ৰইড ফোন চলাব পৰা হ'ব লাগিব। শাৰীৰিকভাৱে বাধাগ্ৰস্ত মহিলাৰ বাবে 3% পদ সংৰক্ষণ থাকিব, বিশেষভাৱে সক্ষমৰ কাৰণে থাকিব। যিসমূহ অংগনবাদী এলেকাৰ মুঠ জনসংখ্যাৰ 40% অধিক, যদি 40%তকৈ অধিক অনুসূচিত জাতি, জনজাতি বা চাহ জনজাতি হয়, তেনেহ'লে তেওঁলোকে সেই পদটোৰ কাৰণে নিৰ্বাচিত হ'ব। বিবাহিত মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত তেওঁৰ স্বামী গৃহৰ ঠিকনাহে গ্ৰহণযোগ্য হ'ব, অৰ্থাৎ এইটো এৰিয়াৰ পৰা যদি বেলেগ ঠাইত বিবাহ হৈ যায়, তেনেহ'লে তেওঁ সেই তাত এপ্লাই কৰিব নোৱাৰিব। যদি বিবাহ বিচ্ছেদ হৈ কিনে আকৌ ৰিটাৰ্ণ ঘৰত আহিছে, তেতিয়াহ'লে পাৰিব। নেক্সট, প্ৰাৰ্থীসকলে নিজৰ আধাৰ কাৰ্ড দিব লাগিব, শিক্ষাগত অৰ্হতা অৰ্থাৎ মাৰ্কশ্বিট দিব লাগিব, জন্মৰ প্ৰমাণপত্ৰ বা মেট্ৰিকৰ এডমিটখন দিলে হ'ব। আৰু পাছপৰ্ট আকাৰৰ ফটো এপ্লিকেশ্যন ফৰ্মৰ লগত গাঁঠি দিব লাগিব। ইয়াৰ পিছত লাষ্ট ডেটখিনি চাই লৈছোঁ। আবেদন প্ৰপত্ৰ গ্ৰহণ কৰাৰ শেষ তাৰিখ, লাষ্ট ডেটটো হৈছে 23/12/2024 আবেলি 3 বজালৈকে। আবেদন প্ৰপত্ৰ অগ্ৰাহ্য তালিকা, সাক্ষাৎকাৰৰ যোগ্য প্ৰাৰ্থী তালিকা 27/12/2024 তাৰিখে তাত নটিছ বৰ্ডত আঁৰি দিয়া হ'ব।
উপযুক্ত প্ৰাৰ্থীসকলৰ মৌখিক সাক্ষাৎকাৰ 2 জানুৱাৰী 2025 মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্প বিষয়ক কাৰ্যালয়ত 10 বজাৰ পৰা আৰম্ভ হ'ব। তাত ইণ্টাৰভিউ লোৱা হ'ব। তাৰ পিছতে এইটো কোনো ধৰণৰ কলিং লেটাৰ পঠাও নহ'ব, গতিকে তাত নটিছ বৰ্ডত আপোনালোকে চাই ল'ব লাগিব। অংগনবাদী কৰ্মীসকলে মাহে 4,500 পৰা প্লাছ 2,000 অৰ্থাৎ 6,500 টকা পাব আৰু অংগনবাদী সহায়িকাসকলে পাব 3,250 টকা। প্ৰাৰ্থীসকলে সাক্ষাৎকাৰলৈ অহাৰ বাবদ কোনো ধৰণৰ বানজ দিয়া নহ'ব। এতিয়া প্ৰপত্ৰ তৎকালে নাকচ কৰা হ'ব যদি প্ৰাৰ্থীগৰাকী যদি কোনো মাৰাত্মক ৰোগত আক্ৰান্ত হয়, মানসিকভাৱে বিকাৰগ্ৰস্ত হয়, কোনো ধৰণৰ অপৰ্যন্ত গোচৰ থাকে, এইবিলাক যদি থাকে তেনেহ'লে আপোনাৰ এইটো এপ্লিকেশ্যনখন নাকচ কৰা হ'ব। ঠিক আছে, এইখিনি আছিলে, আপোনালোকে এপ্লাইটো কৰি ল'ব আৰু এনেকুৱা ধৰণৰ বিভিন্ন আপডেটছবিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বটনটো দবাই ৰাখিব। ধন্যবাদ।